কংগ্ৰেছৰ হাতৰ চিনটো বদলি যাব লাগে আৰু কংগ্ৰেছে লুঙিৰ চিনত ভোটত উঠিব লাগে। লুঙি আছিলে, ধুতি আছিলে, খুটা আৰু আঁঠুৱা আছিলে। লুঙি, ধুতি আৰু খুটা। সেইকাৰণে মই মাজে মাজে কংগ্ৰেছক কওঁ যে কংগ্ৰেছৰ বাবে এতিয়া সময় আহিছে হাতৰ ছবিটোৰ জাগাত লুঙিৰ ছবিত ইলেকশ্যন উঠাৰ কাৰণে। আৰু যদি কংগ্ৰেছে লুঙি ল'ব লাগে, আমাৰ কাৰণেতো লুঙি, ধুতি, লং পেণ্ট, পাইজামা সব সমান। মই ধুতিও পিন্ধোঁ যেতিয়া নামঘৰলৈ যাওঁ, কেতিয়াবা ঘৰত আমি আজৰি সময়ত লুঙিও ব্যৱহাৰ কৰোঁ। ৰাজনৈতিক দলৰ সভাত আজি পাইজামা পিন্ধি আহিছোঁ, বাহিৰত ফুৰিবলৈ গ'লে লং পেণ্ট পিন্ধি যাওঁ। আমাৰ কাৰণে দৃষ্টিভংগী বেলেগ। যদি বিজেপিয়ে ভাবিছে যে আমাৰ দলৰ চিম্বলটো তেওঁলোকে ঠিক কৰিব, আমাৰ বহুত মানুহে মোক কয় যে বিজেপি চিম্বল কিয় পদুম ফুল হৈছে। নাথুৰাম গডছে যিটো বন্দুকেৰে গান্ধীজীক হত্যা কৰিছিলে সেইটো বন্দুকে তেওঁলোকৰ চিম্বল হ'ব লাগে। কাৰণ বিজেপি RSSৰ ৰাজনীতি আৰম্ভ হৈছে গডছেৰ বন্দুকৰ গুলিৰ পৰা। গতিকে হিমন্ত বিশ্ব শৰ্মায়ো ৰাষ্ট্ৰীয় বিজেপি কেন্দ্ৰীয় নেতৃবৃন্দৰ সৈতে কথা পাতি তেওঁলোকৰ চিম্বলটো নাথুৰাম গডছেৰ যিটো বন্দুক আছিলে, যিটোৰ পৰা 3 যায় গুলি গান্ধীজীৰ বুকুত মাৰোঁতে হে ৰাম বুলি কৈ গান্ধীজীয়ে মৃত্যু সাৱটিছিলে, সেই বন্দুকটো তেওঁলোকে